নাই নাই আমি কোনো ধৰণৰ বেলেগ অনুষ্ঠান চোৱা নাই। আমি তাত কেমেৰা আছে লগাই আছে, ওপৰত কেমেৰা লগাই আছে, CC কেমেৰা লগাই আছে। সেইটো আপোনালোকে চেক কৰিব পাৰে, তদন্ত কৰিব পাৰে, চাব পাৰে আপোনালোকে। নাই 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 সেইটো নাই। আমি নাই 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 কোনো ধৰণৰ মন্তব্য নাই তাৰ লগত কোনো ধৰণৰ। মিডিয়াৰ সন্মুখত ক'ব পাৰে, কিন্তু মই কিন্তু চোৱা নাই। আপোনালোকে তদন্ত কৰিব পাৰে, কিন্তু যদি তদন্ত কৰি চাই লওক আপুনি কি হয়। চেণ্ডেলেদি কোবাইছিল মোৰ, চেণ্ডেলেদি। তাৰ ঘৰৰ ভিতৰত মাৰছে ছোৱালী, প্ৰফুল্ল মহন্তৰ ঘৈণীয়েকে মাৰছে, আৰু বাহিৰত মাৰছে প্ৰফুল্ল মহন্তৰ এই ছোৱালীটোৱে মাৰছে। আমি হিজাবৰ গাড়ী চলাওঁ, স্কট গাড়ী আমাৰ, তাহাৰ লগত স্কট দিছে। প্ৰফুল্ল মহন্তৰ ঘৈণীয়েকৰ লগত স্কট দিছে আমাৰ গাড়ীখন। তাহনে হৈ আছে কি আমি স্কট যাওঁতে স্কটখন ৰাখি থৈ কিনে তাৰ ঘৰৰ পাৰ্চনেল গাড়ী ইনোভাখন মোক চলাব দিছে। মই সেইটো মানা কৰিছোঁ যে নাই ইনোভাখন নচলাওঁ আমি, তাৰ পাৰ্চনেল গাড়ী কিয় চলাওঁ আমি। সেইটো কাৰণে মোক এনেহেন ব্যৱহাৰটো কৰিছোঁ। কি কৰিছিল খোৱাৰ পিছত মানে তাহনে এই আঁঠু ভৰাই কাণত ভৰাই বহাই থৈ দিছিল মোক। মোটামুটি 10 মিনিটমান হ'ল। তেওঁৰ ঘৰৰ ভিতৰত, বাহিৰতো মোটামুটি চেণ্ডেলটো কোবাইছিল তাৰ ছোৱালীটো। ছোৱালীটো বহাইছে বাহিৰত, ঘৰৰ ভিতৰত বহাইছে মায়ে। প্ৰফুল্ল মহন্তৰ ঘৈণীয়েকে বহাইছিল ঘৰৰ ভিতৰত, আৰু বাহিৰত আনছে প্ৰফুল্ল মহন্তৰ ছোৱালীটো বাহিৰত লৈ আনি কেনে আঁঠু ভৰাই খাৰা কৰি থৈ দিছে। 10 মিনিট, আৰু বাহিৰত মোটামুটি এক ঘণ্টামান হৈছে। বাহিৰতো মাৰছে, বাহিৰতো এই প্ৰফুল্ল মহন্তৰ ছোৱালীটো মাৰছে, চেণ্ডেলেদি কোবাইছে। কিমানজন আছিলে তেওঁলোকে? তাহোনেও দুটা আছিল, বাইকটো খাৰা হৈছে। বাইক এটাই একো কোৱা নাই মোক, কিন্তু ছোৱালীটোৱে উঠিছে। নাই 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 নাই, গাড়ীখন চলাব লাগে সেইটোৱে কাৰণ। আমি হ'লো প্ৰাইভেট ড্ৰাইভাৰ, আমি চৰকাৰী গাড়ী চলাব যাওঁ, কিন্তু তাৰ গাড়ী পাৰ্চনেল গাড়ীখন। তাহলেতো পাৰ্চনেল গাড়ী চলাব লাগে, পাৰ্চনেল ড্ৰাইভাৰ ৰাখিব লাগিব তাৰ ঘৰৰ পৰা। তাৰ পাৰ্চনেল গাড়ী নচলাওঁ, তাৰ পাৰ্চনেল গাড়ী ইনোভা গাড়ীখন। ইনোভা গাড়ী ক'ত যাব দিছে আপোনাক? বজাৰ কৰিব লাগে, তাৰ ঘৰত লৈ কেনে সি ক'ত যায় ঘূৰিবৰ কাৰণে। স্কট পাতি থৈ যায়, খালি ড্ৰাইভাৰটো লৈ যায়, স্কট ড্ৰাইভাৰটো লৈ যায়, গাড়ীখনো থৈ যায়, স্কটৰ গাড়ীখনো থৈ যায়। আগতো লৈ গৈছে, আগত কিমান ড্ৰাইভাৰ লৈছে তাৰ হিচাপে নাই। আমি যোৱা নাই, আগত যোৱা নাই। আমি প্ৰথমে মানা কৰিছিলে, মানা কৰিছে, সেইকাৰণে হেৰি কৰিছো, মানা কৰাতে সেইটো কৰিছো। বাকী ড্ৰাইভাৰৰ ধমকি দিব পাৰে, মইতো দেখা নাই না। এজাহাৰ দিছোঁ আমি, এজাহাৰ আমি কালি দি দিছোঁ আমি এজাহাৰ। আগত দিছপুৰ থানাত দি দিছোঁ। নাই, পুলিচে একো কোৱা নাই। পুলিচে এনেই ভালে পাওঁ নাই আমি, তেওঁলোকে কোনো সময়ত কি কয় আৰু চাই লওঁ, তদন্ত কৰি লয় কিবা হয়। এটা মই অভিনয় হয়। আপুনি যোনটো ঘটনা আপোনালোকে চাইছে, হয়তো আপোনাৰ 2 তাৰিখৰ ঘটনাটো, 2 তাৰিখত আপোনাৰ পপুলাৰ ছোৱালীজনীয়ে আপোনাৰ নিউজটো কৰিছে, তাৰপিছত তাৰ পিছদিনা সিহঁতে এখেতেও নিউজটো কৰিছে। এখেতে কৈছে যে এখেতক কিবা বেয়া আপোনাৰ ইংগিত দিয়া বুলি কৈছে, কিন্তু সম্পূৰ্ণ কিন্তু ভুৱা। এটা ভুৱা যি নহয়, আপোনাৰ এখেতৰ ঘৰত আপোনাৰ CCTV আছে, CCTV ফুটেজ আছে, আপোনালোকে চাওক। এখেতে তাই কৈছে যে এখেতে 1 মাহৰ বেছি হৈছে, নিউজত আপোনাৰ ৰিপৰ্ট আছে, আপোনালোকে চাব পাৰে যে 1 মাহ বেছি হৈছে। এখন গৈছে, আপোনালোকে কৈছে, আকৌ কৈছে যে দৰ্জাত মাৰিছে বুলিও কিন্তু কৈছে। আপোনাৰ ঘৰৰ ভিতৰৰ বাহিৰত সকলো জেগাতে CCTV আছে, আপোনালোকে যাই কিনে CCTV ফুটেজ চাওক, পুলিচ প্ৰশাসনক লৈ কিনে যাওক, আপোনালোকে চাওক CCTV ফুটেজ। এইজন মানুহে কেইদিন 100 টকাৰ ডিউটি কৰিছে, কেইদিন গৈছে ভিতৰত, কেইদিন ঘৰৰ ভিতৰত কেইদিন গৈছে, সেইখিনি CCTV ফুটেজ আপোনালোকে চাব পাৰিব, ভিতৰত কেইদিন গৈছে। কিন্তু পুলিচ প্ৰশাসন আজিকালি চাওক, গুৱাহাটীত যদি এক্সিডেণ্ট হয়, আপোনাৰ এম্বুলেঞ্চৰ আগত যদি পুলিচ প্ৰশাসন আহি পায়, কিন্তু এতিয়া যিটো ঘটনাটো হৈছে, পুলিচে কিন্তু এতিয়ালৈকে তদন্তত যোৱা নাই। যাব লাগে, এইটো আপোনালোকে এইটো মানে 1 মিনিটৰ ভিতৰতে যাব লাগে, কিন্তু ভুৱা বাতৰি মিছাই কিন্তু প্ৰমাণ কৰিব লাগে। তো আপোনালোকে এইটো সাংবাদিক মিডিয়াৰ মই এইটোৱে কৈছোঁ যে আপোনালোকে পুলিচ প্ৰশাসনক লৈ কিনে আপোনালোকে নিজে যাওক, আপোনালোকে লাইভ কৰক, লাইভ কৰি আপোনালোকে